হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ বহুত কথাৰ অন্ত পেলাই ইতিমধ্যে আমাৰ অসমৰ বহুতো ট্ৰাষ্টেড নিউজ চেনেলে কৈ আছে যে কাইলৈ তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব মেট্ৰিকৰ। এতিয়াও তোমালোকৰ ASSEBৰ আমাৰ অফিচিয়েল ৱেবছাইটত তোমালোকৰ ইয়াত কোৱা নাই, ইয়াত কৈ আছে যে টু বি এনাউন্স চুন। গতিকে তোমালোকে কি কৰিবা, আমাৰ এতিয়া ৰিজাল্টটো কাইলৈ যদি ঘোষণা হৈ যায়, আমাৰ যিটো আমাৰ অফিচিয়েল ৱেবছাইট দিছে sebaonline.org.in, তাত তোমালোকৰ বহুত ট্ৰেফিক হৈ যায় বা বিভিন্ন ধৰণৰ আমাৰ যিবোৰ ৱেবছাইট দিয়ে তাত বহুত ট্ৰেফিক হৈ যায়। তাৰ বাবে মই এটা সহজ উপায় লৈ আহিছোঁ। তোমালোকে যিটো উপায় অৱলম্বন কৰিলে তোমালোকৰ ৰিজাল্টটো চবতকৈ আগত চাব পাৰিবা আৰু কোনো ধৰণৰ ট্ৰেফিক নোহোৱা পটককৈ চাব পাৰিবা, নহ'লে বহুত ৰিজাল্ট চাওঁতে সমস্যাৰ সন্মুখীন হোৱা যায়। এতিয়া মই কি কৰিবলৈ ক'ম তোমালোকে ভালদৰে চাই যাবা আৰু ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈকে চোৱা, ঠিক আছে। তোমালোকে গুগল প্লে' ষ্ট'ৰৰ পৰা ASSEBৰ আমাৰ ৰিজাল্টৰ যিটো এপ আছে সেইটো তোমালোকে ইনষ্টল কৰি ল'বা আৰু এই এপটোৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, ৰিজাল্ট চাব পাৰিবা আৰু তেতিয়া ৰিজাল্টবোৰ চাওঁতে সোনকালে চাব পাৰিবা, কোনো ধৰণৰ ট্ৰেফিক নহয়। এপটোত তোমালোকে এনেকৈ কাৰেণ্ট ইয়েৰ ৰিজাল্ট আৰু প্ৰিভিয়াছ ইয়েৰ ৰিজাল্ট এনেকৈ পাবা। তোমালোকে কাৰেণ্ট ইয়েৰ ৰিজাল্টত ক্লিক কৰিবা আৰু তাৰপিছত তোমালোকৰ যিখিনি তথ্য বিচাৰে, ৰোল নম্বৰ বা কি বিচাৰে সেইখিনি তোমালোকে দি দিবা আৰু সেইখিনি এণ্টাৰ কৰি দিয়াৰ পিছতে তোমালোকৰ ফাইন ৰিজাল্ট কৰিলে তোমালোকৰ ৰিজাল্টটো ওলাই যাব কোনো ধৰণৰ সমস্যা নোহোৱাকৈ। এনেধৰণে তোমালোকে সোনকালে ৰিজাল্টটো চাব পাৰা আৰু কোনো ধৰণৰ তাৰমানে অসুবিধা নোহোৱাকৈ। আৰু বিভিন্ন ধৰণৰ আপডেট আহি থাকিব পাৰে, সেই আপডেটসমূহ মই তোমালোকক জনাই থাকিম। আৰু তোমালোক ভালে থাকা, এতিয়া বিশেষ চিন্তা নকৰিবা, তোমালোকৰ ৰিজাল্ট ভাল হ'ব। মোৰ শুভেচ্ছা সদায় আছিল আৰু সদায় থাকিব। ঠিক আছে, থেংক ইউ, ভালে থাকিবা।